আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান কৰ্মীসকলে দিনে ৰাতিয়ে অহৰহ চেষ্টা কৰি আছে। আমাৰ বানাক্ৰান্ত অঞ্চলত যিসকল লোক আবদ্ধ আছে ইতিমধ্যে আনি আমাৰ আশ্ৰয় শিবিৰত তেওঁলোকক ৰাখিছে আৰু খোৱা বোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছে। যোৱাকালি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ সভাপতি চন্দ্ৰজিৎ ঠাকুৰ ডাঙৰীয়া আৰু তেখেতৰ লগত মণ্ডল সভাপতি আমাৰ বিজয় বৰা ডাঙৰীয়াৰ লগত আমিও যথেষ্টখিনি ৰাইজৰ কি সমস্যা আছে বুজ লৈছোঁ। আৰু ৰাতিলৈ আমাৰ আৰু বহুতো নিষ্ঠাৱান কৰ্মী আহি আমাক খাদ্যকে ধৰি বহুখিনি পশু খাদ্য এনেকৈ আৰু আশ্বাস দিছে যে কঠীয়াখিনি যিহেতু নষ্ট হৈ গৈছে, এতিয়া যিহেতু খেতিৰ সময়, এই কঠীয়াখিনি যোগান ধৰিম বুলি আশ্বাস প্ৰদান কৰিছে। গতিকে দিনে ৰাতি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে নিষ্ঠাৱান কৰ্মীয়ে অহৰহ তেওঁলোকক সহায়ৰ হাত আগবঢ়াই আহিছে। কোন অঞ্চলত বানপানী হৈছে? আমাৰ নপমোৱা, কপুহাটী নপমোৱা, তাৰপিছত এই বচা ভৰলুৱা, কুমাৰগাঁও আৰু এই ৰজনাঘাট অঞ্চলত কলীয়াপানী, আমাৰ বিভিন্ন অঞ্চলত বানপানীয়ে বহুত জেগাত মানে মানুহ আক্ৰান্ত হৈছে। বহুত ঘৰ আৰু শতাধিক পৰিয়াল। এটা আছে আমাৰ মাজুলীত গড়চুগুৰিত, সেই আপোনালোকে দেখিলে গম পাব, তাত মানে বহুত মানুহ আবদ্ধ হৈ আছিলে। সেইখিনি ইতিমধ্যে আমাৰ কৰ্মীসকলে আনি পেলাই আশ্ৰয় শিবিৰত ৰাখিছে আৰু তেওঁলোকক খোৱা বোৱাৰ যোগান ধৰিছে। মোৰ নাম দেৱযানী বৰা, মোৰ উত্তৰ কমাৰবন্ধা পঞ্চায়তৰ মই আঞ্চলিক সদস্য আৰু মই এই কমাৰবন্ধা মণ্ডলৰ সম্পাদিকা। আৰু আচলতে কি ইয়াত মোৰ মানে বন্ধু বান্ধৱী ইয়াতে আছে। মোৰ এই ৰজনাঘাট অঞ্চলত মই যিহেতু বাল্যকালৰ বন্ধু বান্ধৱী আছে, তেওঁলোককো লগ পাবলৈ আহিলোঁ আৰু তেওঁলোকেও মোক লগ পাব বিচাৰে। সেইকাৰণে মই আহিলোঁ আৰু লগ পাই বহুত ভাল লাগিলে। তেওঁলোককো আশ্বাস প্ৰদান কৰিছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ হৈ যিমান পাৰোঁ সিমান তেওঁলোকক সহায়ৰ হাত আগবঢ়াই যাম। আৰু বানপানী শুকোৱাৰ পিছতহে আচলতে মানুহৰ বেমাৰ আজাৰ আৰু বহুতখিনি তেনেকুৱা আহে, সেইখিনিও আমি বিভাগীয় পৰ্যায়ক্ৰমে সহায়ৰ হাত আগবঢ়াই যাম। আপোনাৰ কোন জেগাত? বকলাই। ঘৰত কি পানী? ঘৰত পানী উঠিছে, চাউকান পানী উঠিছে। ঠিকে পাইছো। কোনে সহায় কৰিছে? পৰিশিদ্ধতাই সহায় কৰিছে। ৰাতিপুৱাৰ পৰা কালিৰ পৰা খোৱা বোৱা চব পাইছো। ইয়াৰ আগতে বানপানী হৈছিলে নেকি? ইয়াৰ আগতে অলপ বানপানী হয় আৰু নদীয়ে গুচি যায়। তাৰপৰা এতিয়া বেছি নাই, এতিয়া হৈছে পিছত নাই হোৱা। এতিয়া এইবাৰ প্ৰথম হৈছে। মোৰ নাম বিজু দাস। এতিয়া ঘৰৰ পৰিয়াল সকলো ইয়াতে আছে। খোৱা বোৱা কিবা অসুবিধা পাইছে? খোৱা বোৱা একো অসুবিধা পানীয়ে মানে গোটেই গছ পুলি চব একদম গোটেইখন নষ্ট কৰিছে। ভিতৰলৈকে সোমাই গৈছে নহয়। খেতি পথাৰ কঠীয়া নাইয়ে এডাল, কঠীয়া এডালো নাই। যিহেতু বানপানীৰ ফলত এতিয়া আশ্ৰয় শিবিৰত আছে। আশ্ৰয় শিবিৰত আছে। ঘৰৰ সকলো আছেনে? আছে। বানপানীৰ ফলত কি অনিষ্ট হৈছে? সেয়া গৰু ছাগলীবোৰ কষ্ট হৈছে। ক'ত ৰাখিছে গৰু ছাগলী অকণমান চাপৰি লেখীয়া আছে, তাতে বান্ধি ধান খাই দি। ইয়াত খোৱা বোৱা কিবা কষ্ট পাইছে নেকি? খোৱা বোৱা কষ্ট পোৱা নাই। খোৱা বোৱা সময়মতে দি আছে? কোনে সহায় কৰিছে বিশেষভাৱে? বিশেষভাৱে চবে সহায় কৰিছে। সকলোৱে খোৱা বোৱা পাই আছে। খেতি পথাৰখিনি সম্পূৰ্ণভাৱে পানীয়ে নষ্ট কৰি দিলে। খেতি পথাৰ চব নষ্ট কৰি দিলে। আপোনাৰ নামটো কি নাম? বানপানী আপোনাৰ ৰজনাঘাট, মাউতগাঁও, বকলাই, কুপুহাটী, নপমা সকলো অঞ্চল এতিয়া বানত কবলত আছে।
ইয়াৰ আগতে বানপানী হৈছিল নেকি? হৈছে 2017 চনতে হৈছিলে, তাৰপিছৰ পৰা আৰু এনেকৈ বানৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিলে। এইবাৰ আকৌ 2025 চনত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। কেনেকুৱা সহায় সহযোগিতা কেনেকুৱা? সহায় সহযোগিতা পৰীক্ষিত দত্ত ছাৰ আহিছিলে কালি, আহি পিনি তেওঁ ৰাতিপুৱা 9টামান বজাত উপস্থিত হৈছে। মাওত বকলাই কুকুৰাটিং সকলোতে, তাৰপৰা আমাৰ ইয়াতো তেওঁ ভূ লৈ পিনি মাজুলী ফালে গৈছে, গৈ পিনি তেওঁ নিজেই মানুহৰ লগত কথা পাতিছে, পাতি পিনি 2-1 মানুহ আবদ্ধ হৈ আছে। আবদ্ধ হৈ থকাৰ পিছত তেওঁ SRF বাহিনীৰ লগত আপোনাৰ কথা পাতি এখন নাও আনি পিনি তাৰ পৰা মানুহখিনি অনাৰ ব্যৱস্থা কৰিছে। লগতে আশে পাশে যিমানখিনি অঞ্চল আছে ৰাতিপুৱা SRF বাহিনীৰ লগত মই আৰু নবাগত গৈ নিজেই গোটেইখিনি চাই চিতি আহিছোঁ। পৰীক্ষিতদাই আকৌ কৈছে যে আৰু কিবা যে সহায় সহযোগিতা লাগে মোক ক'বা। তাৰ লগতে 3টা শিবিৰৰ কাৰণে তেওঁ কালি ৰাতি আহাৰখিনি তেওঁ নিজে বজাৰ কৰি দি থৈ গৈছে প্ৰত্যেকটো শিবিৰতে। তেওঁ সেইখিনিয়ে আৰু এতিয়া সম্পূৰ্ণৰূপে খেতি বাতি চব বিধ্বস্ত হ'ল। সম্পূৰ্ণৰূপে খেতি বাতি চব বিধ্বস্ত হ'ল। আৰু এতিয়া যদি কেনেবাকৈ আমাৰ কঠীয়াখিনি অকণমান যদি তেওঁলোকে ৰাইজক সহায় সহযোগিতা কৰি আনি দিব পাৰে, আমি তেতিয়া আৰু উপকৃত হ'ম। পশুধনৰ ক্ষেত্ৰত কেনেকুৱা হয়? পশুধনৰ ক্ষেত্ৰত এতিয়ালৈকে আমি সেইটো একো ক'ব নোৱাৰিম, কাৰণ এতিয়ালৈকে ধৰক শিবিৰখিনি বেলেগ বেলেগ হৈ গৈছে নাই। এতিয়ালৈকে ধৰক আমাৰ শিবিৰত আজিলৈকে পশুধন এতিয়ালৈকে একো পোৱা নাই, কিন্তু বেলেগ বেলেগ শিবিৰত পাইছে। আমাৰ এতিয়া ধৰক জীৱ জন্তুখিনি ভোকতে আছে, গৰু ছাগলীখিনি চব ভোকত আছে। স্বাস্থ্যৰ ক্ষেত্ৰত? স্বাস্থ্যৰ ক্ষেত্ৰত কালি পৰীক্ষিত দত্ত ছাৰে গোটেই কেম্প, মেডিকেল কেম্পৰ ধৰি গোটেইখিনি ব্যৱস্থা কৰি দিছে। তেওঁ মেডিকেলৰ যিহেতু বহু বছৰ আপোনালোকৰ ইয়াত পানী নাই, নাও চাও ব্যৱস্থা আছিলে নেকি? নাও চাও ব্যৱস্থা নাই, কালি পৰীক্ষিত দত্ত ছাৰেহে নাওৰ ব্যৱস্থা কৰি দিছে। আজি কেইদিন হ'ল? আজি আপোনাৰ 6 দিন হৈ গ'ল। ক্ৰমান্বয়ে পানী বাঢ়ি আছে। কিহৰ কাৰণে হ'ল পানীটো বাঢ়িছে? কিহৰ কাৰণে? কিবা মাথাউৰি ভাঙিছে নে কি হৈছে? এইটো পাহাৰত বৰষুণ দিয়াৰ কাৰণে ইয়াত বানপানীটো সৃষ্টি হৈছে। ৰোৱা হৈছিল ঠায়ে ঠায়ে মানুহে মাটি ৰুইছিলে, কিন্তু যিখিনি কঠীয়া আছিলে গোটেইখিনি এতিয়া তল গ'ল। এতিয়া কঠীয়াও মানুহৰ কাৰণে অসুবিধা সন্মুখীন সৃষ্টি হৈছে। এতিয়া কঠীয়া ক'ত পাব খেতি কৰিবৰ কাৰণে, সেইটো এতিয়া মানুহখিনি অলপ মানে দুখত আছে যে ইমান কষ্ট কৰি হাল চাল বাই থৈছে, কঠীয়াখিনিও নষ্ট হৈ গ'ল। এতিয়া ক'ৰ পৰা খেতি কৰিব সেইখিনিও তেওঁলোকে এতিয়া অসুবিধাৰ সন্মুখীন হৈ আছে। 2025 চনত বহুদিনৰ বিৰতিৰ পিছত হৈছে কেনেধৰণৰ পৰিস্থিতি হৈছে? পৰিস্থিতি মানে মই বহুতেই বেয়া দেখিছোঁ পৰিস্থিতি। আমাৰ গোটেই চোতালৰ ঘৰে মানে গোটেই পানী, থাকিব পৰা নাই। কেঁচুৱা ল'ৰা ছোৱালী লৈ বহু অসুবিধা পাইছোঁ। তাৰপিছত এতিয়া শিবিৰ পাতিয়ে থাকিবলৈ ওলাই আহিছোঁ। ঘৰৰ ভিতৰত পানী হৈছে? ঘৰৰ ভিতৰত পানী হৈছে। আপোনালোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত? খোৱা বোৱাৰ ক্ষেত্ৰত এই নামটো পাহৰি থাকিলোঁ। পৰীক্ষিত দত্ত ছাৰে যেনিবা হেৰি দিছেহি, খোৱা বোৱাৰ ক্ষেত্ৰত পানী চানী পৰা ধৰি চব যোগাৰ দিছে বাৰু। আৰু এনেই চৰকাৰ ক্ষেত্ৰত বাৰু একো নাই। স্বাস্থ্য ক্ষেত্ৰতো দিছেহি, আহিছে চৰকাৰী বিষয়াসকল আহিছে? আহিছে আজি আহি গোটেই হেৰি কৰি নাও চাও আপোনালোকৰ? নাও ব্যৱস্থা দিছে, চব দিছে। আপোনালোকে এতিয়া পশুধনসমূহ ক'ত ৰাখিছে? পশুধন এতিয়া ৰাস্তাৰ কাষে কাষে য'তে ত'তে আছে আৰু। ঘৰলৈ যাব পৰা নাই। আজি কেইদিন হ'ল আপোনালোকে? আজি 6 দিন হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।